এখন দেশত এজন ৰজা আছিল আৰু সেই ৰজাজনে মানুহৰ মাজত এনেদৰে প্ৰচাৰ কৰিছিল যে আমাৰ দেশখন বিপদত আছে, ময়েই তোমালোকক একমাত্ৰ সহায় কৰিব পাৰোঁ। চাওক, সেই দেশখন গণতান্ত্ৰিক দেশ আছিল, কিন্তু সেই দেশখনত বিৰোধী দল বুলিবলৈ মাত্ৰ কেইজন মানে সদস্য আছিল, আৰু যিসকল সদস্য আছিল সেইসকল সদস্যক সেই নেতাজনে কিনি লৈছিল, আৰু যিসকল সেই নেতাজনৰ ওচৰত বিক্ৰী হ'বলৈ মানে খোজা নাছিল তেওঁলোকক হত্যা কৰা হৈছিল বা তেওঁলোকক জেলত দিয়া হৈছিল। চাওক, সেই নেতাজনে যে অকল বিৰোধী দলৰ সদস্যসকলকে কিনিছিল তেনে নহয়, সেই নেতাজনে মানে মিডিয়াকো কিনিছিল, আৰু মিডিয়াই সেই নেতাজনে ভুল কৰিলেও ভুল কৰাবোৰক শুদ্ধ হিচাপে দেখুৱাইছিল, আৰু বাতৰি কাকতৰ ফ্ৰণ্ট পেজত মানে প্ৰথম পৃষ্ঠাত সেই নেতাজনৰে ফটো দিছিল। স্কুল কলেজ মন্দিৰ সকলোতে সেই নেতাজনৰ ফটো দিছিল, আৰু সেই নেতাজনে নিজকে ৰাইজৰ মাজত ভগৱান হিচাপে পৰিচয় দিছিল। ৰ'ব মই ক'বলৈ বিচাৰিছো 1933 চনৰ পৰা 1945 চনলৈ জাৰ্মানীৰ প্ৰধানমন্ত্ৰী হিটলাৰৰ কথা আপুনি বাৰু কাৰ কথা মনলৈ আনিছিল? মোক এটা কমেণ্ট কৰিবচোন। মই ক'বলৈ বিচাৰিছিলো কিন্তু সেই 1933 চনৰ পৰা 1945 চনলৈ ৰাজত্ব কৰা জাৰ্মানীৰ প্ৰধানমন্ত্ৰী এডল্ফ হিটলাৰৰ কথা। আপোনাৰ বাৰু কাৰ কথা মনলৈ আহিছিল? আপুনি বাৰু মই ভবাটোৱে হয়নে? আপুনি বাৰু এটা কমেণ্ট কৰিবচোন। আপোনাৰ কিন্তু হিটলাৰৰ কথা মনলৈ আহিছিল নে অহা নাই আপুনি সেইটো কথা জনাব। নিশ্চয় আপোনাৰ অহা নাছিল যেন মন লাগে। আপোনাৰ কাৰ কথা মনলৈ আহিছিল এবাৰ কমেণ্ট কৰিব। বাকী ভালে থাকিব, কুশলে থাকিব।